নমস্কাৰ, ৰাজীৱ শৰ্মাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাবিছে গামোচা, কুৰ্তা, তাতে পেকিং কৰি আছোঁ, ক'লৈ যাবলৈ ওলাইছোঁ, সকলো এই ভিডিঅ'তে কৈ আছোঁ। ইতিমধ্যে আপোনালোকক মই লাইভ আহিও কৈছোঁ বা বিভিন্ন পোষ্টৰ সহায়েৰেও কৈছোঁ যে আমি ফুৰিবলৈ গৈ আছোঁ। ক'ত ফুৰিবলৈ গৈ আছোঁ মই কৈ লৈছোঁ। আপোনালোক এই গেঞ্জি চেঞ্জিখিনি ঘূৰাই লৈছোঁ, গামোচাও ভৰাই থৈছোঁ। যিহেতু ফুৰিবলৈ গ'লেও নিজৰ জাতীয় সত্তাক পাহৰিব নোৱাৰি। এয়া বেগ লৈ পেলাই আমি ওলাই গৈছোঁ বোকাখাতৰ পৰা বৃন্দাবনলৈ। বহুদিনৰ এটা হেঁপাহ আৰু ওলাই যাবলৈ লৈছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, ঘৰৰ মানুহখিনিৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, সহায় সহযোগিতা সকলো শিৰে লৈ বোকাখাতৰ পৰা আমি ঢাপলি মেলি বৃন্দাবনলৈ, বৃন্দাবনত অলপ দিন থাকি আকৌ দিল্লীলৈ আহিম, দিল্লীৰ পৰা বোকাখাতমুখী হ'ম। তাৰপিছত এয়া ওলাই গ'লোঁ, বতৰটো একেবাৰে বেয়া, ৰাতিপুৱাৰ পৰা বৰষুণ, আৰু সেইকাৰণে দাদাক ক'লোঁ যে গাড়ীখন উলিয়াই পেলাই আমাক থৈ আগে। ছাতিটো লৈ পেলাই ওলাই গৈছোঁ, যিহেতু ভাল কাপোৰ পিন্ধিছোঁ, তিতি বৰবাদ হ'বলৈ বেছি সময় একেবাৰেই নালাগে। এয়া আমাৰ আশিষ দা আমাৰ লগতে যাব। আমাৰ মানে মই আৰু আশিষ দাহে যাম, বেলেগ মানুহ নাযায়। আৰু আমাৰ দুয়োজনে মিলে তো আমি দুয়োজনে ফুৰিবলৈ গৈ আছোঁ। এয়া পালোহি আমি বোকাখাত ASTC, য'ত আমি গাড়ীলৈ কৰি আছোঁ অপেক্ষা। বিকাশ দাস গাড়ীখনত আমি বুক কৰিছিলোঁ 2টা টিকেট, আৰু প্ৰায় 550 টকাকৈ এটা টিকেট পৰিলে। ফটো মোৰ জিঅ' অফিচ আছিলে, যিটো মই আগতে কৰিছিলোঁ যে, সেইটো মানে জিঅ' অফিচ, মানে মোৰ অফিচ আৰু। এয়া বিকাশ দাস গাড়ীখনত উঠিলোঁ, বহুতখিনি ফেচিলিটি, মূৰৰ ওপৰত ইমানে চুইচ, কোনো পাত্তা পোৱা নাই। কোনটো টিপিলে বতাহ মাৰিব, কোনটো টিপিলে কি হ'ব একো নাজানো। তথাপিও আশিষ দাই কিন্তু প্ৰত্যেকটোৰে সোৱাদ লৈ ল'লে। এইফালে আশিষ দা সৰু পেন লাগিছে, এতিয়া সুন্দৰকৈ কৰি আহিলেগে। তাৰপিছত আশিষ দাৰ লগত মই কথা পাতিছোঁ কি জানে, আমাক যেতিয়া আমি বুক কৰিছিলোঁ, আমাক ক'লে যে তোমালোকক VIP চিট দিছোঁ। ইমান ধুনীয়াকৈ VIP চিট বুলি আমি দুটা আশা কৰি পেলাই উঠিছিলোঁ, যদিও আমাক বহুৱাই দিলে একেবাৰে লাষ্টৰ চিটটোত। একেবাৰে লাষ্টৰ চিটটোত বহুৱাৰ পাছত সন্মুখৰ বাইদেউগৰাকী নানা অজুহাত, আমুকটো পৰে তামুকটো, আৰু প্ৰত্যেকটোৰে সাৰথি হ'ল আশিষ দা। কৈ প্ৰত্যেকটো কথা আমি ৰোমন্থন কৰি আছোঁ। তাৰপিছত এইফালে দেখিছে, এইফালে VIP চিট লিখিছে। আমি মানে ইমানেই VIP, আমি লাষ্টৰ চিটকেইটাত বহিছোঁ। কৈছোঁ নহয়, ক'ৰবাত যদি মানে তেওঁলোকে 2 ইঞ্চি মানে কৰিলে, আমি 4 ইঞ্চি। ভাগৰত অহাৰ কাৰণে আশিষ দাই অকণমান দেৰি শুই ল'লে। আমি শুওঁতে পাই গ'লোহি নগাঁৱৰ আমনি। আমনিৰ পৰিৱেশ এয়া। নামনিত অলপ নামনি নহয়, একচুৱেলি আমনিহে, ক্ষমা কৰিব। তাৰপিছতে অলপ সময় ইয়াতে ৰ'লোঁ, জুচ এটা খালোঁ, আৰু আশিষ দাই কি খালে জানেনে? আমলা। আশিষ দাই আমলা এটা খাই লৈছে। তাৰপিছতে আমি জুচটো এইকাৰণে খাই লৈছোঁ জানেনে, বেলেগ একো খাবলৈ মন যোৱা নাই। ঘৰত ৰাতিপুৱা ৰুটি খাই আহিছিলোঁ, আৰু আশিষ দাই গাড়ীতে এটা মোক কি খুৱাইছিলে, আমি খাইছিলোঁ লিট্টি। আৰু লিট্টিটো মানে আশিষ দাৰ মাকে বনাই দিছিলে, ঘৰতে বনোৱা, ইমানেই ভাল লাগিছে খাই। আৰু ঘৰত বনোৱা বস্তুবিলাকৰ মানে এনেও সোৱাদ সুকীয়া। এইফালে হৈ গ'ল আমি সৰু পানী কৰিবলৈ আহিলোঁ, আৰু এইফালে ভাইটিসকলে দেখিছে মানে সুবিধা পাই পেলাই পানী পাইছিল যে একেবাৰে পুৰা টেংকি ফুল কৰি লৈছে নিজৰ গাড়ীখন ধুবলৈ। আৰু আপোনালোক বেছি সময় মই কামুৰি নাথাকোঁ, এতিয়া ভিডিঅ'টো ইয়াতে সামৰিম। তাৰ পাছৰ গৈ পেলাই যিমান মানে আজৰি হৈ লওঁ, তাৰপিছত আপোনালোকক প্ৰত্যেকটো মুহূৰ্তৰ ভিডিঅ'সমূহ দেখুৱাবলৈ যত্ন কৰিম। সকলোৱে চাব বিচাৰিলে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।